জুনাইদ আহমেদ, ইংলিশ একাডেমি কলগাছিয়া, ক্লাস 6। মাননীয় সঞ্চালক মহোদয়, বিচাৰক মণ্ডলী আৰু মদন, মোৰ নাম জুনাইদ আহমেদ, ইংলিছ একাডেমি কলগাছিয়া, ক্লাছ 6। আজি মই এটি কবিতা আবৃত্তি কৰিম। কবিতাৰ শিৰোনাম বিশ্বশিল্পী, কবি ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱাল। বিশ্বশিল্পী শিল্পী মই তিনিও কালৰ, অতীতৰ, বৰ্তমানৰ, অনাগত ভৱিষ্যত। আদিতেই যাত্ৰা কৰি অনাদিলে যাওঁ, ধ্বংসৰ মাজেদি মই ৰূপান্তৰেদি ৰূপ পাই নৱতম সৃষ্টিৰ হলিতা জ্বলাওঁ। জনতাৰ হৃদয়ত মোৰ সোণোৱালী দেশ, মই পিন্ধো বিশ্ববেশ। নতুন দৃষ্টিৰে চাওঁ সৃষ্টি অনিমেষ। নানা ভাষা, নানা আশা, নানা জাতি বৰ্ণ যিনি, মই শুনো ঋণী ঋণী বিশ্ব জনতাৰ এক অপূৰ্ব সংগীত। সেই সংগীতৰ প্ৰতিধ্বনি তুলো মোৰ গানে সুৰে, সাম্যৰ, সমৃদ্ধিৰ, সৌন্দৰ্যৰ, মহামহত্বৰ, পাতিবলে শান্তিৰ নবলো এই পৃথিৱী। মোৰ কল্পনা, মেধা, বুদ্ধি, মনিষাৰে মই মোকে কৰি সংস্কৃতিৰ অপূৰ্ব আধাৰ, মোকে হলিতা কৰি জ্বলাও বিশ্বব্যাপী বিশ্ব জনতা পূজাৰ। সেই পূজাৰ প্ৰধান অৰ্থ কৰি মই মোকে দিওঁ উপহাৰ, মোকে কৰি সুৰক্ষু প্ৰচাৰ। বিশ্বজুৰি জনতাৰ জয় জয়কাৰ হওক, জয় জয়কাৰ। ধন্যবাদ। ধন্যবাদ।